ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। হেল্ল' গাইজ, চাওক না কিমান ডাঙৰ বৰষুণ দি আছে। নন-ষ্টপ বৰষুণ দি থকা প্ৰায় 2 ঘণ্টাতকৈ বেছি হ'ল। ওচৰতে নদী এখন আছে, বৰষুণ এৰিলে মানে নদীখন দেখুৱামগৈ বাৰু। এইটো হৈছে মই থকা কোম্পানীটো। চাওকচোন চবফালে কাটাই কাটা। কাটা মানে আমাৰ অসমত ইটা বুলি কয় দেই। যিসকলে নাজানে সেইসকলক কৈ দিছোঁ আৰু। কোম্পানীত কাম খতম কৰি অলপ ওলাই আহিলোঁ, এতিয়া চাব দেই নদীখন। কফি অলপ খাই যাম বোলো, ভিডিঅ' এটা বনাই যাম বোলো। বৰষুণ দিলে মানে কাম কৰিবলৈ বহুত অসুবিধা হয়, আৰু বহুত ডাঙৰ বৰষুণ দিলে এইবিলাক চব পানী হয়। নদীখনৰ পৰা বহুত আৱাজ আহি আছে, বহুত ডাঙৰ পানী হৈছে ন। এই নদীখনৰ ওচৰতে মছজিদ এটা আছে, মছজিদ মানে আমাৰ অসমত নামঘৰ বুলিয়ে কৈ দিছোঁ আৰু। চাওক না, ৱাও ইমান ডাঙৰ পানী হৈছে। এখন কেৰেলা নদী হয়। প্ৰায় 2 ঘণ্টামান বৰষুণ দিলে, পানী ইমান ডাঙৰ পানী হ'ল ন। তোমালোকে ভিডিঅ'টো চাই থাকা, মই তেতিয়ালৈকে কফি খাই আহোঁগৈ দেই। যেতিয়া বেছি ডাঙৰ পানী হ'ব, তেতিয়া এই ওচৰৰ বাৰীবিলাক চব পানীয়ে ডুব খাই থাকে। চবফালে পাহাৰ যে, ওচৰত নদী নাই, এখন নদীয়ে আছে। সেইটোৰ পৰা চব পানীবিলাক এইফালে আহে ন। এই নদীখনৰ পাছলৈ আহিলোঁ অলপ। বহুত দিনৰ মূৰত যদি বৰষুণ দিয়ে ন, পানী হ'লে মানে তেতিয়া এই নদীখনত ঢেৰ বস্তু উটি আহে, যেনে নাৰিকল ধৰা, তামোল উটি আহে। এতিয়া প্ৰায় 5:30 বাজিলে, এতিয়ালৈকে ইমান জোনাকী হৈ আছে। কেৰেলাত নাৰিকল গছ ঢেৰ আছে, সেইটোৰ পৰা বেছিকৈ নাৰিকল উটি আহে। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট এটা কৰি দিব।